হেল্ল' হাই এভৰিৱান ৱেলকাম টু মাই চেনেল। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ওলাই আহিছোঁ ওৱান ডে ট্ৰিপ টু শ্বিলং আৰু আমি এতিয়া আহি পালোঁ বাৰাপানী। এখন নামটো ৰিজৰ্টখনৰ ৰিচাট চিংকি অৰ্কিড ৰিজৰ্ট নামটোৱে নুফুটে। অৰ্কিড যিখন অৰ্কিড লেক ৰিজৰ্ট আছিলে আগৰ, তাৰ সেইখন পোৱাৰ আগতেই এখন ধুনীয়া ৰিজৰ্ট খুলিছে, বিৰাট ধুনীয়া হয়। তো তাতে আমি লাঞ্চ কৰিব সোমাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ, গোটেইখিনি চাই থাকক। তো এনে এটা শ্বৰ্ট ট্ৰিপ আৰু আমাৰ লগত বাৰাপানীত আমি এতিয়া আছোঁ, লাঞ্চ কৰিব লৈছোঁ আৰু আমাৰ লগত বাবু আহিছে। সি জাষ্ট লাঞ্চ কৰি আকৌ গুৱাহাটী যাবগৈ, কিন্তু আমি শ্বিলং যামগৈ। আৰু এইখন অৰ্কিড ৰিজৰ্টখন বিৰাট এটা ধুনীয়া লোকেশ্যনত আছে। এইফালে ৰাস্তাটো গৈ আছে আৰু এইফালে গ'লে আগৰ যিখন অৰ্কিড লেক ৰিজৰ্টখন সেইফালে পায়, আৰু যিটো ভিউ পইণ্ট আছে বাৰাপানীত যোৱাৰ, তো সেইখিনি পায়। আৰু এইখন আছে ৰিজৰ্টখন ইয়াতে, বহুত ধুনীয়া হয়। কেতিয়াবা ডে ৱেল স্পেণ্ড কৰিবলৈ আহিব পাৰে ইয়াতে। আৰু এনেদৰে ৰিজৰ্টখন ইফাল সিফাল অলপমান ঘূৰি জেগাবোৰ চাই এতিয়া আমাৰ লাঞ্চ কৰাৰ সময় হ'ল আৰু লাঞ্চ আহি গ'ল। আৰু সেইদিনা যিহেতু শনিবাৰ আছিলে, আমি ভেজ খাইছিলোঁ, নান আৰু কিবা পনীৰ এটা আইটেম আছিলে। আৰু আমাৰ এতিয়া লাঞ্চ কৰা হৈ গ'ল। লাঞ্চ কৰি পেলাই আমি এতিয়া গৈ আছোঁ শ্বিলং আৰু আপোনালোকক দেখাই আছোঁ। 2-3 ঘণ্টা শ্বিলঙৰ ট্ৰেফিক জামটোত ফচাৰ পাছত এয়া আমি ফাইনেলি ওলাই গৈছোঁ শ্বিলঙৰ ফালে। সিফালৰ পৰা অহা পূৰা লাইন আছিলে আৰু শ্বিলং সোমাওঁতেই ইমান ঠাণ্ডা লাগিলে, আৰু মই একো ঠাণ্ডাত পিন্ধিব পৰা কাপোৰ লোৱা নাছিলোঁ। জল্দিকৈ পুলিচ বজাৰ গৈ পেলাই ট্ৰেণ্ডছতে এটা শ্ৰাগ টাইপ লৈ ল'লোঁ আৰু তাতে ইমান ভিডিঅ' কৰিবলৈ পোৱা নহ'লে। এয়া দেখিছেনে বাহিৰত যে ইমান বৰষুণ দিছে আৰু ঠাণ্ডাও লাগিছে। আমি ভাবিলোঁ একাপ চাহ খাই লওঁ, আৰু মিষ্টান ভাণ্ডাৰ চবেই চিনি পায় পুলিচ বজাৰত থকা এইখন, তাতে আদা দিয়া ইমান ধুনীয়া চাহ। পুলিচ বজাৰত বহি আছে। ঠিক আছে, পুলিচ বজাৰ বুলি ক'লে একদম যি খং। মই পুলিচ বজাৰত সোমাবলৈ পুলিচ বজাৰত বহি আছে। আৰু এই আমাৰ ৰাতিৰ চিন হয় পুলিচ বজাৰত। আৰু আমি থকা হোমষ্টেটোৰ নাম আছিলে অৰেঞ্জ হোমষ্টে। শ্বিলঙৰ পৰা অলপমান আঁতৰত হয়, বাহিৰে ভাল আছিলে হোমষ্টেটো। আৰু তাৰ পৰা আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ওলালোঁ। আৰু এতিয়া আমাৰ প্লেন আছে অলপ ওলাই দিনটো ফুৰি পেলাই গধূলি ঘৰলৈ ঘূৰি অহাৰ। আৰু চাই থাকক। আৰু আমি এতিয়া অৰেঞ্জ হোমষ্টেটোৰ পৰা ওলাই পেলাই আমি লাইটলুম কেনিয়ন যোৱাৰ কথা এতিয়া চাওঁ কেনেকৈ হয়, আপোনালোকক দেখাই আছোঁ। আৰু আমি এনেদৰে লাইটলুম কেনিয়ন চাব ওলাইছিলোঁ, কিন্তু ছানডে সেইদিনা বন্ধ আছিলে, আমি ঘূৰি আহিব লগা হ'ল। আৰু ছানডে যিহেতু আছিলে, শ্বিলঙত গোটেই মানুহখিনি চাৰ্চৰ পৰা সেইদিনা যিহেতু চাৰ্চ থাকে তাৰ পৰা উভতি আহিছে। আৰু বাটতে দেখিলোঁ এয়া মিৰিকা টেঙা আৰু বিভিন্ন ধৰণৰ ফ্ৰুটছ। মিৰিকা টেঙা দেখিতো মই ৰ'বই নোৱাৰিলোঁ, কিনি ল'লোঁ আধা কেজি আৰু ঘৰলৈ লৈ আহিলোঁ। খাবলৈ বহুত ভাল লাগে। আৰু আকৌ আমি বেলেগ এটা জেগালৈ বুলি আমাৰ ট্ৰিপটো ষ্টাৰ্ট কৰিলোঁ। আৰু যিহেতু ব্ৰেকফাষ্ট ভালকৈ কৰা হোৱা নাছিলে, বাটত দোকানো ইমান মানে নাথাকে, যিহেতু আপোনালোকে দেখিছে ৰাস্তাত দোকান চোকান নাই। এটা জেগাত চাহ অকল বিক্ৰী আছিলে, চাহ বিস্কুট লৈ আমি, ইয়াত দেখিছে ক্ৰেক জেক বিস্কুট আমি খুব খালোঁ। ভোকত খাইছোঁ চাহ আৰু বিস্কুট আমি। আৰু চাহটো খাই মোৰ মুখত একেবাৰে হাঁহিয়ে ওলাই গৈছে। আৰু তাৰপিছত আমি এনেকৈ এটা ধুনীয়া জেগাত ৰখি
অলপমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু এইখিনি ইমানেই ধুনীয়া জেগাখিনি আৰু আমাৰ ছাৰে ড্ৰোন উৰাব লৈছিলে আৰু ময়ো অলপমান চাই দিলোঁ ক'ত সমান জেগা আছে সেইফালে দেখাই দিলোঁ এইখিনিত হ'ব পাৰিব বুলি আৰু তাৰপাছত আমি তাতে ইফাল সিফাল কৰি আৰু জেগাবোৰ ইমানেই ধুনীয়া পটককৈ যেতিয়া ইমান চাফা হৈ থাকে আৰু অলপ পাছতে পটককৈ বগা হৈ আহে ডাৱৰে আৱৰি ধৰে তো এই বস্তুটোৱে বিৰাট ভাল লাগে তালৈ গ'লে আৰু এনেদৰেই তাতে অলপ সময় স্পেণ্ড কৰি তাতে মই অলপমান ফটো চটো উঠিলোঁ আৰু তাৰপিছত আমি আহিলোঁ এইখন ফটো আপোনালোকৰ কাৰণে ইয়াতে আপলোড কৰি দিছোঁ আৰু আমি তাৰপৰা আহিলোঁ কেফে চেৰাপুঞ্জীত আমি লাঞ্চ কৰি আকৌ গুৱাহাটীলৈ ঘূৰি আহিলোঁ আৰু এনেকৈ আমি এটা দিন শ্বিলং আৰু চেৰাপুঞ্জীত ধুনীয়াকৈ স্পেণ্ড কৰিলোঁ আৰু অলপমান গুৱাহাটীৰ পৰা আঁতৰি গৈ এটা দিন স্পেণ্ড কৰি আহিলেও মনটো অকণমান ভাল লাগে আৰু চাওকচোন গধূলি আমি যেতিয়া গৈছিলোঁ তেতিয়া পোহৰ হৈ আছিলে কিন্তু ঘূৰি অহাৰ সময়লৈকে গধূলি হৈ গ'ল অলৰেডি আৰু তাতে কেফে চেৰাপুঞ্জীৰ এই পৰিৱেশটো বিৰাটেই ধুনীয়া ইমান ধুনীয়াকৈ লাইট জ্বলাই থয় আৰু এইখন ফ্ৰণ্ট ছাইডটো হৈছে আৰু তাৰপিছত আমি ঘৰলৈ ঘূৰি আহিলোঁ আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই হেভ এ গুড ডে জয় অসম